हेलो गाइस मैं आज आपनालोकर लगत एडीआरईर टाइम टेबुलर विषय आलोचना करिम। এই লাস্ট মুহূৰ্তত বা এই পৰীক্ষাৰ কেইদিনমান যে আছে এই সময়ত আপোনালোকে কেনেকৈ পঢ়িব বা কিমান ঘণ্টা পঢ়িলে আপুনি চাকৰি পাব। যে ইমান কম সময় পঢ়িলে মই চাকৰি নাপাম এনেকৈ ক'ব নাহিব যে যোৱাবাৰ কম্পিটিশ্যন কম আছিল সেইকাৰণে আপুনি পাইছে এইবাৰ নাপাব এনেকৈ কমাণ্ড আপুনি নকৰিবই। ইমান কম্পিটিশ্যন হাই থাকিলে কি হ'ব আপুনি চাওকচোন ভালকৈ প্ৰিপাৰেশ্যন কেইজনে কৰি আছে ভালকৈ প্ৰিপাৰেশ্যন কেইজনে কৰি আছে কৰাই নাই। কম্পিটিশ্যন ইমান নাই। কম্পিটিশ্যন ধৰক মুঠতে 5 লাখৰ ভিতৰতে কম্পিটিশ্যন হ'ব পাৰে। ইমান এপ্লিকেণ্ট হ'লেও ইহঁতে কিন্তু ভালকৈ পঢ়া নাই। মই আজি আপোনালোকৰ লগত যিটো টাইম টেবল আলোচনা কৰিম এই টাইম টেবল মতে আপুনি পঢ়ক, কিন্তু ৰেগুলাৰ পঢ়িব লাগিব। আপুনি দুদিন পঢ়ি যদি কৈ আছে চাকৰি পাম তেন্তে নহ'ব কিন্তু। তো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। এডিআরই নোটিফিকেশন মতে আমার হাতত সময় কিমান আছে, যেটো থার্ড গ্রেড এইটো আছে কেই তারিখত 15 তারিখত। থার্ড গ্রেড পরীক্ষাটো আমার কেই তারিখত হ'ব 15 তারিখত, যেটো এইচএস লেভেলৰ সেইটো। ডিগ্ৰী আৰু ড্ৰাইভাৰৰ যেটো পোষ্ট আছে ডিগ্ৰী আৰু ড্ৰাইভাৰৰ যেটো পোষ্ট আছে সেইটো হ'ব কেই তাৰিখত 29 তাৰিখত অহা মাহৰ। এইটো আগষ্টৰ আজি 4 তাৰিখ মই ভিডিঅ' বনাই আছোঁ। মই এই টাইম টেবুলটো 5 তাৰিখৰ পৰা ধৰিছোঁ। তো 5 তাৰিখৰ পৰা ধৰিলে কেইদিন আছে আমাৰ হাতত 40 দিন আছে। মাত্ৰ কেইদিন আছে থাৰ্ড গ্ৰেডৰ কাৰণে 40 দিন। তো এই 40 দিন আমি কেনেকৈ পঢ়িম? এই 40 দিন থাৰ্ড গ্ৰেডৰ কাৰণে আপোনালোকে কি কৰিব, ৰিড অকল পঢ়িব কেইদিন 35 দিন আৰু 5 দিনমান আপুনি কি কৰিব ৰিভিজন দিব। তো এইখিনি হ'ল কেনেকৈ পঢ়িব লাগিব। মই টাইম টেবল দিম অলপ পিছত। আকৌ ফৰ্থ গ্ৰেডৰ কাৰণে কিমান দিন সময় আছে চাওক। ফৰ্থ গ্ৰেডৰ এক্সামটো কিমান 27 তাৰিখত, তাৰ পিছৰ ছেপ্টেম্বৰত নহয় অক্টোবৰত 27 তাৰিখত কেইদিন আছে আমাৰ 60 দিন আছে হাতত। তো ফৰ্থ গ্ৰেডৰ কাৰণে অলপ কম পঢ়িলে হ'ব, কিন্তু থাৰ্ড গ্ৰেডৰ কাৰণে আমি বেছিকৈ পঢ়িব লাগিব, সময় আমাৰ হাতত কম। তো ফৰ্থ গ্ৰেডৰ কাৰণে কেইদিন আপুনি পঢ়িব আপুনি 50 দিন। শেষৰ যিটো 10 দিন থাকিব সেই 10 দিন আপুনি কি কৰিব ৰিভিজন দিব। এবাৰ মই থাৰ্ড গ্ৰেড প্ৰথমত থাৰ্ড গ্ৰেডৰ বিষয়ে আলোচনা কৰি লওঁ। এইটো থাৰ্ড গ্ৰেড। থাৰ্ডৰ যেটো ইংলিছ আছে ইংলিছৰ কাৰণে আপুনি ডেইলি কেই ঘণ্টা সময় দিব আপুনি 2 ঘণ্টা, আৰু মেথছৰ কাৰণে কেই ঘণ্টা সময় দিব 3 ঘণ্টা, ৰিজনিঙৰ কাৰণে 2 ঘণ্টা আৰু জিকেৰ কাৰণে 3 ঘণ্টা। মুঠতে কেই ঘণ্টা সময় দিব লাগিব আপোনাৰ 10 ঘণ্টা সময় দিব লাগিব থাৰ্ড গ্ৰেডৰ কাৰণে। তো আৰু যদি মই ফৰ্থ গ্ৰেডৰ কাৰণে কওঁ তেন্তে আপুনি কি কৰিব পাৰে ইয়াৰ পৰা 1 ঘণ্টা কমাই দিব পাৰে ফৰ্থ গ্ৰেডৰ কাৰণে। আপুনি যদি এইখিনি পঢ়ে ভাল, কিন্তু কমাই দিব পাৰে 1 ঘণ্টাকৈ কমাই ধৰক 1 আৱাৰ ইংলিছ দিব, আকৌ মেথছ 2 আৱাৰ্ছ, ৰিজনিং 2 আৱাৰ্ছ আছিল থাৰ্ড গ্ৰেডৰ কাৰণে আপুনি 1 আৱাৰ্ছ দিব পাৰে, জিকে 3 আৱাৰ্ছ আছিল আপুনি 1 আৱাৰ্ছ দিব পাৰে। তো এনেকৈ আপুনি ফৰ্থ গ্ৰেডৰ কাৰণে পঢ়িব। কেই ঘণ্টা ফৰ্থ গ্ৰেডৰ কাৰণে? থাৰ্ড গ্ৰেডৰ কাৰণে 10 ঘণ্টা পঢ়িব লাগিব। ফৰ্থ গ্ৰেডৰ কাৰণে কেই ঘণ্টা পঢ়িব লাগিব 6 ঘণ্টা। চাওক জিকেৰ কাৰণে 3 ঘণ্টা আছিল, 1 ঘণ্টা কমাই 2 ঘণ্টা দিছোঁ ফৰ্থ গ্ৰেডৰ কাৰণে। এবাৰ টাইম টেবলটো কেনেকৈ হ'ব আপোনাৰ চাওক। টাইম টেবল আপোনাৰ টাইম টেবল মই বনাই দিব নোৱাৰিম, কিন্তু মই এটা আইডিয়া দিব পাৰোঁ যে এইখিনি সময় আপোনালোকে কেনেকৈ মেইনটেইন কৰিব। চাওক মৰ্ণিঙৰ সময়ত বেছিভাগ মানুহে ফ্ৰী থাকে। আপোনালোকে কি কৰিব 5টাত উঠিব। 5টাত উঠি মৰ্ণিঙত 5টাৰ পৰা 9টালৈকে পঢ়িব। আপোনালোকে অলপ আগত উঠিব লাগিব আধা ঘণ্টামান। তো ইয়াত আমাৰ কেই ঘণ্টা সময় ওলাল 5টাৰ পৰা যদি আমি 9টালৈকে পঢ়োঁ ইয়াত আমাৰ 4 ঘণ্টা সময় ওলাল। তো আকৌ আবেলি কি কৰিব আপোনালোকে গোটেই দিন যে পাব, দিনৰ কথা মই কোৱা নাই, আবেলি 4টাৰ পৰা 8টালৈকে পঢ়িব। আকৌ ইয়াত 1 ঘণ্টামান ৰিফ্ৰেছ হ'ব, খোৱা লোৱাও কৰিব পাৰে। তাৰপিছত 9টাৰ পৰা 11টালৈকে পঢ়িব। এইটো হ'ল থাৰ্ড গ্ৰেডৰ কাৰণে। আৰু বাকী যিখিনি সময় থাকিব দিনত আপুনি যদি সময় পায়, কাৰো ব্যস্ত থাকিব পাৰে কোনোবাই, কিন্তু আপুনি যদি দিনত সময় পায় তেন্তে আপুনি যে পঢ়িছে ৰাতি বা কালি যিখিনি পঢ়িছে সেইখিনি আপুনি দিনত ৰিভিজন দিব যদি সময় পায়। আৰু যদি সময় নাপায় তথাপি আপুনি এনেকৈ এই সময়খিনি মেইনটেইন কৰি পঢ়িব। দিনত মানে সময় পায় এনেও, কিন্তু ফৰ্থ গ্ৰেডৰ কাৰণে আপুনিও এনেকৈ পোৱাত কি কৰিব পাৰে অলপ মানে সময়টো এডজাষ্ট কৰি ল'ব পাৰে। ফৰ্থ গ্ৰেডৰ কাৰণে ধৰক ইয়াত মই 5টাত দিছোঁ, আপোনালোকে 6টাৰ পৰা আৰম্ভ দিব পাৰে। আৰু ইয়াত 4টাৰ পৰা আৰম্ভ দিছিলোঁ আবেলিত পঢ়া থাৰ্ড গ্ৰেডৰ কাৰণে। আপোনালোকে এই ফৰ্থ গ্ৰেডৰ কাৰণে এইটো কি দিব পাৰে 4টাত নিদিয়াকৈ আপোনালোকে
5টাৰ পৰা আৰম্ভ দিব পাৰে আৰু এইটো 11টা শেষ কৰিছে 10টা শেষ কৰিব পাৰে তো এনেকৈ আপোনালোকে ৰেগুলাৰ পঢ়িব লাগিব চাওক যদি আপোনালোকে ৰেগুলাৰ এনেকৈ পঢ়ে আপোনালোকৰ চাকৰিটো নিশ্চিত আপোনালোকে 40 দিন পঢ়িলেও পাব আপোনালোকৰ দিন কম হ'ব পাৰে আপোনালোকৰ দিন কম থাকিব পাৰে কিন্তু আপোনালোকে প্ৰিপাৰেশ্যনটো কৰি যাওক আপোনালোকে পাব বেলেগে কি কয় কওক আপোনালোকে সেইটো লক্ষ্য কৰিব নালাগে চাওক হাতত সময় কম থাকিলেও চাকৰি পোৱা যায় মানুহে ইমান দিন কোনেও পৰা নাই একেবাৰে 2-3 বছৰ ধৰি প্ৰিপাৰেশ্যন কৰি থকা নাই এনেকৈ লাষ্ট সময়তে প্ৰিপাৰেশ্যন কৰিব বেছিভাগেই হয় এজন দুজন আছে যিহেতু বেলেগ এক্সামৰ প্ৰিপাৰেশ্যন কৰি আছিল সিহঁতৰ কাৰণে প্ৰিপাৰেশ্যনটো অলপ বেলেগ লং হ'ব পাৰে কিন্তু আপুনিতো এটাই চাকৰি ল'ব 26,000 পোষ্ট হ'লে কি হ'ব আপুনিতো এটা ল'ব গোটেইটো আপুনি নলয় গতিকে এনেকৈ পঢ়ি থাকিব তো এনেকৈ টিপছ আৰু ট্ৰিক্সৰ বাবে বা আপোনালোকৰ এক্সামৰ সহায়ৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ